ডিব্ৰুগড়ৰ মৰাণত দিন দুপৰতে বিলাসী বাহনেৰে ছাগলী চুৰিৰ অপচেষ্টা। দুই ছাগলী চোৰক খেদি খেদি কৰায়ত্ব কৰি ৰাইজে গতাই দিলে আৰক্ষীক। ধৃত চোৰ দুটা হৈছে ডিব্ৰুগড়ৰ ৰানিং গেটৰ আৰজু কৰ্মকাৰ আৰু ডিব্ৰুগড়ৰ পল্টন বজাৰৰ নানু হাজৰিকা। ডিমৌ দিহাজানৰ পৰা ছাগলী চুৰি কৰি AS2TA G4 717 নম্বৰৰ আৰ্টিকা বাহনখনত উঠাই লৈ যোৱাৰ খবৰ পাই ছাগলীৰ গৰাকীয়ে খেদি অহাৰ লগতে মৰাণ আৰক্ষীকো অৱগত কৰে। মৰাণৰ গালিয়ালি গাঁৱত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াৰ পিছতে বাহনেৰী চোৰকেইটাই পলায়ন কৰে। অৱশেষত ৰাইজে খেদি খেদি দুটা চোৰক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে যদিও চাউল খোৱাৰ মুৎসৰ নামৰ এটা চোৰ পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে বাহনখনত থকা 14জনী ছাগলী জব্দ কৰাৰ লগতে বাহনখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনাটো মানে হ'ল কি, ঘৰৰ আগত ৰখি আছিলোঁ, খানা কাটিলে ভিনদেউৱে দেখিলে ছাগলীটো এনেকৈ ৰুটি দেখাই মেলি ছাগলীটো মাতি গাড়ী উঠাব লৈছিলে। তেতিয়া লগে লগে মই আবাক উঠি আহিলোঁ। উঠি আহি আপোনাৰ মেইন ৰোডত আমি প্ৰায় আধা ঘণ্টামান গাড়ী লৈ জুটিলোঁ। তাৰপিছত আমাৰ পুলিচ প্ৰশাসনক ফোন কৰিলোঁ। গছপুৰীয়া ৰাস্তাটো হয় 4 লাইনটোত সোমাই গৈছিলে। সেইফালেদি পুলিচো ওলাই আহিলে, আমিও ওলাইলোঁ। গাড়ীটো গায়ব হৈ গ'ল। তাৰপিছত আমি গাড়ীটো মানে সেইফালে ঢেৰ ৰাস্তা আছিলে, কোনটো সোমাই গৈছে কেনেকৈ গম পাব আৰু। এতিয়া আমাৰ ছাগলী দুটা উঠাই লৈ গুচি আহিলে ঘৰৰ আগত। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ভলুকাগুৰি আবেলি ৰিজৰ্টৰ ওচৰত। কোন ভলুকাগুৰি? ডিমৌ ভলুকাগুৰি। আচ্ছা, কেইটা গাড়ীত কেইটা ছাগলী উদ্ধাৰ হৈছে? সেইটো গম নাপাওঁ, কিন্তু ভালেমানখিনি ছাগলী সোমাই আছে। আপোনাৰ কেইটা আছে? আমাৰ দুটা আছিলে আৰু এটা আমাৰ গাঁৱৰ ওচৰৰ আছিলে, 3টা। ইয়াত মানুহ কেইজন আছিল? গাড়ীতো 2জন দেখিছোঁ, 2টা ল'ৰা আছিলে। আমি ৰাস্তাতে এবাৰ ৰখাইছিলোঁ, তেতিয়া ৰখাব নোৱাৰিলোঁ। মানে সিহঁতি বেলেগ এখন গাড়ী খুন্দা মাৰি হ'লেও চাইড হৈ ওলাই গুচি গৈছে। ইয়াত গাড়ীটো কেনেকৈ বিকল হ'ল? ইয়াত কেনেকুৱা নহয়, ঘৰলৈ গৈ জাষ্ট নামিছোঁ, ফোন আহিছে যে ছাগলীটো বোলে এনেকুৱা বোলে গোহাঁইগাঁও বোলে বা গলি চুক নেকি জেহাদৰ ক'লে, ইয়াত বোলে গাড়ীখন পাল্টি মাৰিলে। আকৌ ৰিটাৰ্ণ লগে লগে আমি আহিলোঁ। চোৰকেইটা ধৰা হৈছে? চোৰকেইটা ধৰিলে বুলি শুনিছোঁ, থানালৈ লৈ গৈছে। ঘটনাটো আজি বহুত দিনৰ পৰা এইটো এটা চলি আছে। আপোনালোকৰ গৰু আৰু ছাগলী সৰবৰাহ আজি যিটো মানে অনৈতিক যিটো কাৰ্যকলাপ চলি আছে, এই মৰাণ অঞ্চলৰ বিভিন্ন গাঁৱৰ লগত জড়িত। আজি পথালিবাম অঞ্চলত আজি এখন আৰ্টিকা গাড়ীয়ে আজি 10-12টা ছাগলী সুমিয়াই আনি লোকৰ পদূলিৰ পৰা তুলি আনি থকা অৱস্থাত পানীতোলা গাঁৱত কিছুমান গাঁৱৰ বাসিন্দাই প্ৰদৰ্শন দেখা পায়। তেওঁলোকে অৱগত কৰে যে এখন গাড়ীত এনেকুৱা ধৰণৰ ছাগলী নি আছে বুলি, আৰু সেই মৰ্মে গাঁৱৰ বাসিন্দাসকলে সেই ছাগলীকেইজনীক উদ্ধাৰ কৰিবৰ কাৰণে গাড়ীখনক বেটা দিয়ে, আৰু সেই গাড়ীখনে দিশ তেওঁলোকে নেপায় আৰু এই হলগুৰি গাঁৱত তেওঁলোকে আহি পায়। তেওঁলোকৰ ৰাস্তা ভুল হোৱাত তেওঁলোকে আজি আপোনালোকৰ স্থানত উপস্থিত হৈ পিনে তেওঁলোকে পথাৰত গাড়ী সুমিয়াই দিব লগা অৱস্থা। কেইজন লোক ধৰা হ'ল? দুজন লোক ইয়াতে উদ্ধাৰ হৈছে। লগতে তেওঁলোকৰ লগত জড়িত আছে ড্ৰাগছ কণ্টেইনাৰৰ সৈতে বিভিন্ন ধৰণৰ নিচাজাত সামগ্ৰী তেওঁলোকৰ লগত উদ্ধাৰ হৈছে। ছাগলী বৰ্তমান এতিয়ালৈকে উদ্ধাৰকাৰী প্ৰশাসনৰ লোক আছে, উদ্ধাৰ কৰি আছে। এতিয়ালৈকে 11টালৈকে ছাগলী উদ্ধাৰ কৰিছে প্ৰশাসনে। আৰু ইয়াৰ পাছতে ইয়াত অকল 11টাই নহয়, ইয়াত বিভিন্ন ধৰণৰ কাৰ্যকলাপ চলি আছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাওঁ, এই অঞ্চলত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ যি চলি আছে, তো কাৰ্যকলাপসমূহ আমি তেওঁলোকক তদাৰক কৰিবলৈ অনুৰোধ জনাওঁ। লগতে এইবোৰ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।